তুমি কেতিয়াবা বিশ্বাস কৰা হলা এইবোৰ কথা উফ মায়ে গম পালে কিন্তু তোমাক খং কৰিব দেই আরে আপনি খং করিলে কি আপনার ভাগ্যত যি লিখা আছে সেই সলনি হৈ যাব আমার বাবু আপনার जितु बेटी बासी থাকিব তার ভাগ্যটো বহুত বেয়া अरे माँ का पेट में ही बहन को मार डालेगा अपनार घर में भी बहुत अशांति থাকিব अपनार फाइनेंशियल भी बहुत लॉस हो जाएगा घरत बदनाम का मेन कारण हब এই ছোৱালীটো এইবোৰ কি ননসেন্স কথা শুনি আছো দেৱী বলা যাওঁ ইয়াৰ পৰা যদি কথাখিনি এক পক্ষই হ'ল হয় তাই আহি পেলাই আমাক জনালে হয় যে ল'ৰাটোৱে তাইক দিগদাৰ দি আছে বল ভাতকেইটা খাই লবি কালিৰে পৰা তাই একো খোৱা নাই বল মোৰ ভোক নাই তুমি খোৱা তোৰ বেছি হৈছে কিন্তু চুপচাপ আহি ভাত খাহি নাহো ৰদালি ভালে ভালে উঠি আহি ভাতকেইটা খাহি তোৰ নাটক কিন্তু বহুত হ'ল ভাবিছিলো তোক মই ক্ষমা কৰি দিম কাইলৈৰ পৰা স্কুললৈ যাব দিম কিন্তু তোৰ যদি এই অভদ্ৰ আচৰণ বন্ধ নকৰ নহয় তেনেহ'লে তোক মই বৰ্ডিং স্কুললৈ পঠাবলৈ বাধ্য হ'ম হয় নাজানো দাদা সি কিমান ফাল্টু মস্ত গুণ্ডা দেখি নহ'লনো মই এইখিনি কথাত খং কৰোঁনে তোৰ কোনো ধৰণৰ কথাই ভণ্টিৰ গাত হাত ধোলা কথাটোক জাষ্টিফাই কৰিব নোৱাৰে দাদা প্লিজ মোক তোৰ পৰা কোনো ধৰণৰ জ্ঞান নালাগে সেই গুণ্ডাটোৰ লগত ভণ্টিৰ কোনো ধৰণৰ সম্পৰ্কই না কেতিয়াবা মই একচেপ্ট কৰিম না সহ্য কৰিম শুন ধুন সকলো কথা আমি যদি আমাৰ দৃষ্টিভংগীৰে চিন্তা কৰি সিদ্ধান্তবোৰ তাইৰ ওপৰত জাপি দি তাইক চলাব বিচাৰোঁ তাই জানো জীয়াই থাকিব পাৰিব মই জানো কথাবোৰ তই তাইৰ ভালৰ কাৰণেই কৈছ কিন্তু ভাবচোন তই মই জানো কেতিয়াবা সজাত বন্দী চৰাইৰ দৰে ডাঙৰ হৈছোঁ আমি তাইৰ বয়সত বা আজিলৈকে এনেকুৱা ধৰণৰ কোনো কামেই কৰা নাই যাৰ বাবে মায়ে আমাক সজাৰ ভিতৰত সোমাই থ'ব লগা হৈছে কিছুমানৰ কিছু সময়ত কপাল বেয়া থাকে যাৰ বাবে মাটোৰ দৰে দশা হয় আন কিছুমানে আকৌ নিজৰ কপালৰ লিখনি নিজৰ বুদ্ধিৰে মেনেজ কৰি চলিব জানে যাৰ বাবে মাকৰ তীক্ষ্ণ দৃষ্টিৰ পৰাও সৰকি যায় কি হয় মোৰ কথা উত্তৰ নিদিয়াকৈতো থাকিলি যে তোৰ এই অদৰকাৰী কথাবোৰৰ উত্তৰ দিব লাগে বুলি মই অন্তত নাভাবোঁ আমাৰ জীৱনৰ ভাল বেয়া শুদ্ধ অশুদ্ধ এইবোৰ সকলো কেনেদৰে নিমিষতে সলনি কৰি দিব পাৰে সেয়া মই আজিহে উপলব্ধি কৰিছোঁ আইতা এইবোৰেই হ'ল জীৱনৰ সংজ্ঞা বেচেৰী ছোৱালীজনীয়ে আপোন মানুহৰ পৰা পোৱা অবিশ্বাসৰ হেঁচাটো বুকুত বান্ধি লৈ গোটেই ৰাতিটো পাৰ কৰিলে তাইৰ বুকুৰ বিষটো তহঁতে কিমান অনুভৱ কৰিব পাৰিছ নাজানো মই হ'লে অনুভৱ কৰিব পাৰিছোঁ জানো আইতা তুমি তাইক কিমান ভাল পোৱা কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি তাইক বেয়া পাওঁ ধুনীয়াহেতু তাইৰ ভালৰ কাৰণে তেনেকুৱা কৰিবলৈ বাধ্য হ'ল অৱশ্যে এইটো হয় যে সকলোৰে সন্মুখতে তেনেকৈ হাত তোলাতকৈ তাইক অকলে মাতি আনিও কথাটো সুধিব পাৰিলেহেঁতেন সমাজ এখনৰ সন্মুখত নিজকে নিকা কৰি চলিবলৈ এজনী ছোৱালীয়ে কিমান সংগ্ৰাম কৰিব লাগে তহঁত ল'ৰাবোৰে নুবুজিবি আৰু সেই সমাজখনৰ সন্মুখতে যদি এজনী ছোৱালীক নিজৰ ককায়েকে অপমানিত কৰে সেই ছোৱালীজনীক আৰু কি লাগে কচোন ককায়েক বা ভায়েক এজনী ছোৱালীৰ সন্মুখত ঢাল হৈ থিয় দিব লাগে ধুনৰনো এইবোৰ কথা বুজিবলৈ বয়স কিমান হৈছে সি
সি চাগে তইতো আছিলি তাত তই বাধা নিদিলি কিয় মানে ঘটনাটো ইমান ঘপকে ঘটি গ'ল যে মই একো তলকিব নোৱাৰিলোঁ বেচেৰীজনীয়ে গোটেই ৰাতিটো একো নোখোৱাকৈ পাৰ কৰিলে অ' চকুহাল ৰাতিটো তিতিয়েই থাকিল তুমিওতো কালি ৰাতি একো নাখালা আইতা তহঁতকেইটা হৈছ মোৰ সম্পদ আৰু তহঁতকেইটাই যদি মনত কিবা কষ্ট পাওঁ মোৰ মনত বহুত কষ্ট হয় অ'। মা বাৰু ভণ্টিৰ ক্ষেত্ৰত বেছি কঠোৰ হৈছে নেকি এইটো বয়সত ল'ৰা ছোৱালীয়ে তেনে ভুল কৰাটো একো ডাঙৰ কথাটো নহয় আনফালে ভাবিলে মা এখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তেওঁৰো মান সন্মানৰ কথা জড়িত হৈ আছে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।